নদুৱাৰ সমষ্টি ভিত্তিত আজি প্ৰতিযোগিতা আৰম্ভ হৈছে। গতিকে এই খেল মহাৰণক লৈ আমাৰ সমষ্টিবাসী ৰাইজ সন্তুষ্ট। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞতা জনাইছে, চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জনাইছে। আজি দ্বিতীয় বৰ্ষত ভৰি দিছে। খেল মহাৰণৰ জৰিয়তে আমাৰ লুপ্ত হৈ থকা প্ৰতিভা বিকাশ হ'ব। যিবিলাক ল'ৰা ছোৱালীৰ খেলা ধূলাৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰাকৈ তেওঁলোক প্ৰস্তুত হ'ব পাৰিব। গতিকে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত গঢ়িবলৈ সক্ষম হ'ব আৰু শাৰীৰিক বিকাশো হ'ব। গতিকে মই আশা কৰিছোঁ সকলোৰে সহযোগিতাত, বিশেষকৈ আয়ুক্ত ডাঙৰীয়াও ইয়াত আহি উপস্থিত হৈছে, চৰকাৰী বিষয়াসকলো উপস্থিত হৈছে। সুন্দৰভাৱে নদুৱাৰ সমষ্টি ভিত্তিত খেল মহাৰণৰ এই প্ৰতিযোগিতা উদযাপন আমি কৰিব পাৰিম আৰু আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত আমি গঢ়িবলৈ সক্ষম হ'ব পাৰিম। ইয়াৰ বাবে মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু উদ্যোক্তাসকললৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইটোতো আচলতে ইচ্ছাটো আছে, খেলাৰ জৰিয়তে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ, নিজৰ প্ৰতিভা বিকাশ কৰাৰ প্ৰতি ইচ্ছা আছে, কিন্তু পৰিৱেশ দিব পৰা নাছিলে। যোৱা বছৰৰ পৰা আমাৰ চৰকাৰে এটা পৰিৱেশ দিবলৈ সক্ষম হৈছে। এইবাৰ আৰু উৎসাহিত হৈছে। গতিকে ইয়াৰ পিছত যিহেতু বছৰি বছৰি চলিয়ে থাকিব, গতিকে আমাৰ ল'ৰা ছোৱালী আমি প্ৰতিষ্ঠিত কৰিবৰ কাৰণে সক্ষম হ'ব পাৰিম। আৰু নদুৱাৰ সমষ্টি খেল মহাৰণৰ প্ৰতিযোগিতাসমূহ শুভাৰম্ভ কৰা হৈছে। আমাৰ এইবাৰ খেল মহাৰণৰ এইটো দ্বিতীয় সংস্কৰণ, দ্বিতীয় বছৰৰ কাৰণে হৈছে। এইটো অসম চৰকাৰৰ এক বিশেষ পদক্ষেপ, যাতে গাঁৱে ভূঞে থকা প্ৰতিভাসমূহ উলিয়াই আনিব পাৰি একেবাৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ। এইবাৰ আমাৰ খেল মহাৰণত প্ৰায় 2,80,000 খেলুৱৈ পঞ্জীয়ন কৰিছিলে আৰু ইয়াৰে ভিতৰত নদুৱাৰ সমষ্টিত প্ৰায় 65,000তকৈ অধিক 6,500তকৈও অধিক খেলুৱৈ পঞ্জীয়ন কৰিছিলে আৰু যথেষ্টখিনি ইয়াতে অংশগ্ৰহণ কৰিছে। আৰু এইবাৰ উল্লেখযোগ্য যে চেছ, বাইচাইকেল আৰু সাঁতোৰ এই তিনিটা সংযোজন হৈছে। তাৰ উপৰিও বাকী এথলেটিক্স, ভলীবল এইখিনি আছেই। গতিকে আমি আশা ৰাখিছোঁ যে এই খেলসমূহৰ দ্বাৰা আমি প্ৰতিভাসমূহ উলিয়াই আনিব পাৰিম আৰু ইয়াত উদ্যোক্তাসকলে অতি সুন্দৰভাৱে আয়োজন কৰিছে আৰু তেওঁলোকৰ প্ৰতিও কৃতজ্ঞতা জনাইছোঁ আৰু খেলুৱৈসকলৰ প্ৰতি শুভেচ্ছা জনাইছোঁ।